হেল্ল' বিউটিফুল পিপল, আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এতিয়া আমি দেখিবলৈ পাই আছোঁ যে সকলো মানুহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বহুতো মানুহে বুজিয়ে পোৱা নাই, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নে নকৰিব লাগে এই বিষয়ে বুজিয়ে পোৱা নাই, এনেকা আছে বহুতো মানুহ এতিয়ালৈকে। বৰ্তমান আমি দেখিবলৈ পাই আছোঁ যে সকলো মানুহে যাৰ যাৰ পট্টাত মাটি আছে, পট্টাত নাম অন্তৰ্ভুক্তি হৈ আছে, তেওঁলোক সকলোকে চৰকাৰী হিচাপে নিৰ্দেশনা জাৰি কৰা হৈছে যে সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। যদি আপোনালোকে PM কিষাণ পায় আৰু যদি আপোনালোকে PM কিষাণ নাপায়, তথাপিও আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিলে তাৰপিছত আপোনালোকৰ PM কিষাণৰ যিখিনি পইচা আছে সেইখিনি পাওঁতে কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু ইয়াৰ ওপৰঞ্চিও যিমানবিলাক মানুহৰ পট্টাৰ মাটিত নাম আছে তেওঁলোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰে, চৰকাৰী আন যিবিলাক বেনিফিট আছে সেই বেনিফিটবিলাক পাওঁতে বহুতো ধৰণৰ সুবিধা হ'ব। চৰকাৰে নিশ্চয় কিবা এটা বেনিফিটৰ কাৰণে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যোৱা বছৰৰ পৰা এটা ড্ৰাইভ আকাৰে সকলো মানুহক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ কণ্টিনিউৱাছলি কৈ আছে আৰু বৰ্তমান বহুতো দ্ৰুত গতিত এই কামখিনি হৈ আছে। আপুনি কৰা নাই নেকি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন? আপুনি নুবুজে নেকি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কি আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কিয় কৰিব লাগে? তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'। নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ যে PM কিষাণ পোৱা বেনিফিচিয়াৰী বা হিতাধিকাৰী বহুতো আছে অসমত। আৰু PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি PM কিষাণ থকা লিষ্ট ভিলেজ ৱাইজ আপোনালোকে নিজেই ঘৰত বহি চাব পাৰে। PM কিষাণ চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে লিষ্ট আহিব, নিজৰ জিলা, গাঁও আৰু ভিলেজ সেইকেইখন চাৰ্চ কৰিব। মই চাইটত লগাই দিছোঁ। সেই চিষ্টেমতে আপোনালোকে গৈ পেলাই চেক কৰি ল'ব যে আপোনালোকৰ নাম আছে নে নাই সেই লিষ্টত। যদি আছে আপুনি গুৰুত্ব সহকাৰে অতি সোনকালে কৰক, নহ'লে আপোনাৰ PM কিষাণৰ পইচা নেপাব পাৰে এইবাৰ। আৰু সমাগত ওচৰ চাপি আহিছে PM কিষাণৰ নেক্সট কিস্তিটো পোৱাৰ। যিহেতু নতুন বছৰ আহিছে, নতুন বছৰত আপোনালোক সকলোকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সুখবৰটো আপোনালোক সকলোকে প্ৰত্যেক বছৰতে দিয়া হয়। এইবাৰো এক্সপেক্টেড কৰা হৈছে যে মাৰ্চ এপ্ৰিললৈকে আপোনালোকৰ PM কিষাণৰ পইচা হয়তো একাউণ্টত সোমাই যাব। সেইকাৰণে আপোনালোকে এই যিখিনি কাম আছে সেই কামখিনি যদি কৰি ৰাখে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। এক নম্বৰ হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আৰু এই ভিডিঅ'টো সকলো ৰাইজকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰে যাৰ যাৰ নাম পট্টাত অন্তৰ্ভুক্তি হৈ আছে। এজনেও যাতে মিছ নকৰে। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব, ক'ত কৰিব আৰু কি চিষ্টেমত আপোনালোকে কৰিব আৰু কি কি কাগজ লাগিব সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাই দিছোঁ এই ভিডিঅ'টোত। প্ৰথম কথা হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে আপোনালোকৰ যিখিনি পট্টাৰ মাটি আছে সেই পট্টাৰ মাটিৰ দাগ নম্বৰ আৰু পট্টা নম্বৰটোৰ প্ৰয়োজন হ'ব। দাগ নম্বৰটো হ'লেও হয়। আৰু দাগ নম্বৰ আৰু পট্টা নম্বৰটো উলিয়াবৰ কাৰণে মই আপোনালোকক স্ক্ৰীণত দেখি আছোঁ। ৰেভিনিউ আছাম চাৰ্চ কৰিব নিজৰ মোবাইল ফোন দি পেলাই। চাৰ্চ কৰি পেলাই আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ৰেভিনিউ চাৰ্কুল চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰিব। তাৰপিছত অট'মেটিকলি আপোনালোকৰ এটা ডেছবৰ্ড অপেন হ'ব। এতিয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। সেই চিষ্টেমত গৈ পেলাই আপোনালোকৰ ভিলেজখনৰ নাম লিখিব। লিখাৰ লগে লগে অট'মেটিকলি তাতে আপুনি দাগ আৰু পট্টা নম্বৰ যিটো জানে সেইটো লিখিব আৰু লিখাৰ লগে লগে অট'মেটিক দাগ আৰু পট্টা নম্বৰটো অট'মেটিকলি আহি যাব। আৰু যদি আপোনালোকে দাগ আৰু পট্টা নম্বৰটো উলিয়াব নোৱাৰে তেনেতে তাৰ ছাইডত আপোনালোকৰ পট্টাদাৰৰ নাম লিখা আছে, সেই নামটো আপোনালোকে লিখি দিব। নাম লিখি পেলাই চাৰ্চ কৰি ল'ব, অট'মেটিকলি আপুনি পাই যাব। পোৱাৰ লগে লগে পট্টাখন ডাউনলোড কৰি তাতে আপোনালোকে দাগ নম্বৰটো পাব। সেই দাগ নম্বৰটো আৰু আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু আধাৰৰ লগত লিংক মোবাইল নম্বৰটো লগত লৈ আপুনি যিকোনো CSC চেণ্টাৰ হওক বা যিকোনো PFC চেণ্টাৰ হওক, চৰকাৰী যিবিলাক আছে সেইবিলাকত আপোনালোকে ভিজিট কৰি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো অতি সোনকালে কৰক। নহ'লে পৰৱৰ্তী সময়ত আপোনাৰ গৈ পেলাই অসুবিধা হ'ব পাৰে। যিহেতু আপুনি বৰ্তমান এজ এ ফাৰ্মাৰ হিচাপে আপোনাৰ খেতি মাটি আছে আৰু পট্টাত নাম অন্তৰ্ভুক্তি হৈ আছে আৰু আপুনি এই বিষয়খিনি লৈ পেলাই গুৰুত্ব দিয়া নাই, অতি সোনকালে কৰক। হয়তো পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰৰ পৰা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থকা ব্যক্তিসকলৰ কাৰণে কিবা এটা বেনিফিট আনিব পাৰে চৰকাৰে, ভাল এটা কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সেইকাৰণে আমাৰ কাম হ'ল এই কামখিনি কৰি ৰাখা। আৰু এইটো ইমান ডাঙৰ কামো নহয়, একেবাৰে সহজ। CSCৰ পৰা কৰিলে মাত্ৰ 5 টকা এটা চৰকাৰী ফিজ কাটে CSCৰ পৰা আৰু তেওঁলোকে আপোনালোকক কৰি দিব। আৰু সেইটো জিলাভিত্তিক যিবিলাক পঞ্চায়ত অফিচ আছে বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে বা জিলা অফিচ আছে সেইবিলাকত বহি পেলাই ড্ৰাইভ কৰি পেলাই মানুহক মাতি মাইকত এনাউন্স কৰি পেলাই মানুহক এই কামখিনি কৰাই আছে। গতিকে আপোনালোকে অতি সোনকালে কৰিব। কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ লগে লগে
আপুনি এটা গুৰুত্ব দিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হ'ব ছাবমিট হোৱাৰ পিছত এখন ডিসক্লেইমাৰ উলিয়ায় যে আপুনি যেতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডি এটা থাকিব সেই আইডিটো আপোনালোকে লৈ পেলাই ঘৰত ৰাখিব এটা প্ৰিণ্ট আউট উলিয়াই আৰু বৰ্তমান গাঁওবুঢ়া হওক বা চৰকাৰী যিবিলাক বিষয়া হওক সকলো লাগি পেলাই এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে দ্ৰুতগতিত প্ৰচেষ্টা কৰি আছে গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছো OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা যিমানবিলাক ৰাইজে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সকলোৱে যাতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰে গুৰুত্ব সহকাৰে এই নতুন বছৰত হয়তো আপোনালোকৰ কিবা এটা সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোক সকলোৱে যাতে কৰে এইখিনি গ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ আহিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ তাত আপোনালোকে KYC কৰি ল'ব যদি আপোনালোকৰ KYC প্ৰব্লেম থাকে তাৰপিছত যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংকত প্ৰব্লেম থাকে তেতিয়াহ'লে সেই বেংক একাউণ্টখনৰ লগত আধাৰ লিংকিং কৰি ল'ব আৰু DBT যোগে আপোনালোকে PM কিষাণৰ পইচা পাবৰ কাৰণে ৰেডি থাকিব নিশ্চয় আপোনালোকৰ নেক্সট যেতিয়া কিস্তি আহিব তেতিয়া আপোনালোক সকলোৱে পাই যাব ওভাৰঅল এই যেটো ভিডিঅ'ত আপোনালোক সকলোকে প্ৰথমে আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা জনালো তাৰপিছত আপোনালোকে ৰেভিনিউৰ পৰা আপোনালোকে কেনেকৈ পট্টা নম্বৰটো উলিয়াব পাৰি সেইখিনি জনালো তাৰপিছত আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো ক'ত কৰিব পাৰিব ক'ত গৈ কৰিব আৰু কেনেকৈ আপোনালোকে কৰিব সেইখিনি জনালো তাৰপিছত কিয় গুৰুত্বপূৰ্ণ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা এইখিনিও জনালো তাৰপিছত এতিয়া আপোনালোকক PM কিষাণ আপোনালোকে নাপাব বা PM কিষাণ পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেইখিনিও এই ভিডিঅ'টোত জনালো ওভাৰঅল আপোনালোক সকলোকে PM কিষাণ ৰিলেটেড যিখিনি ইনফৰমেশ্যন আছে আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত জড়িত থকা যিখিনি ইনফৰমেশ্যন আছে সকলো কভাৰ কৰিছো এই ভিডিঅ'টোতে প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৱে ইয়াৰ উপৰঞ্চিও এই বিষয়ে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে কিবা ডাউট আছে কিবা মানে কনফিউজন আছে নিশ্চয় আপোনালোকে ভিডিঅ'ৰ তলত এটা কমেন্ট ড্ৰপ কৰিব আমি আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি আপোনালোক সকলোকে এটা ইনফৰমেশ্যন আকাৰে ভিডিঅ' বনাই দি দিম ধন্যবাদ আজিৰ এই ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিছে জনাব আৰু এই ভিডিঅ'টো জনহিতাৰ্থে সকলো ৰাইজক আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে যিবিলাক মানুহে নাজানে তেওঁলোকে এই কামখিনি কৰি ৰাখে বহুতো মানুহ আছে PM কিষাণত লিষ্টত নাম নাই বা PM কিষাণ তেওঁলোকে এপ্লাই নকৰে বা কৰা নাই কিন্তু পট্টাত নাম তেওঁলোকৰ আছে নিশ্চয় তেওঁলোকেও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখিব নিশ্চয় বেনিফিট হ'ব ধন্যবাদ পৰৱৰ্তী সময়ত আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানতেই